Hello everybody, please welcome to my channel Jay Hankar Boro Legal Forum. আজি আপোনালোকৰ আগত এটা মিউজিকেল সাবজেক্ট মেটাৰ ডিছকাশ্যন কৰিম। বৰ্তমান সময়ত এগৰাকী গায়িকা, পশ্চিমবংগৰ গায়িকা মেডাম মৰ্মিতা মিত্ৰ, তেখেত বৰ্তমান আমাৰ অসমত সংগীত জগতত দপদপাই আছে আৰু তেখেতক লৈয়ে বহুত ধৰণৰ আলোচ্য বা আলোচনা বিলোচনা হৈ আছে। মই কেনেকৈ আলোচনা কৰিম, কথাটো এনেকুৱা যে তেখেত কিয় অসমত দপদপাই আছে, তাৰ কাৰণটো হ'ল তেখেতে মিষ্টাৰ জুবিন গাৰ্গৰ যিখিনি গান মঞ্চস্থ কৰে, খুব ক্লিয়াৰলি কৰে, ষ্টাইল যিটো প্ৰেজেণ্টেশ্যন ভেৰি নাইচ, পাব্লিকে একচেপ্ট কৰে। তেখেতৰ যিবিলাক গান গাই জুবিন গাৰ্গৰ যিটো গানৰ শৈলী একজেক্টলি ফ'ল' কৰিব পাৰিছে আৰু প্ৰত্যেকটা ৱৰ্ড, প্ৰত্যেকটা যিটো স্কেল বা যিটো য'ত যেনেকৈ ষ্টেজ দিব লাগে সেইমতে তেখেতে দিছে। সেইটো কাৰণে তেখেত বৰ্তমান ছাকচেছফুল হ'ব পাৰিছে। ছেকেণ্ডলি, যদিও তেখেত পশ্চিমবংগৰ, আমি গম পাইছোঁ যে তেখেত হ'ল অসমৰ বোৱাৰী। লগতে তেখেতে আমাৰ অসমীয়া ভাষাটো ধুনীয়াকৈ শিকি পেলাইছে, খুব ধুনীয়াকৈ ক'ব জানে আৰু পাব্লিকৰ লগত যিটো মঞ্চত কণ্টেক্ট ধুনীয়াকৈ কৰে থ্ৰু ডিছকাশ্যন, গানৰ জৰিয়তেও। আৰু তেখেতে আমাৰ অসমৰ যিটো শাৰী, মেখেলা চাদৰ, সেইটো পিন্ধিছে। গতিকে সকলো ক্ষেত্ৰতে অসমৰ লগত মিলি গৈছে। আৰু বিশেষকৈ মিষ্টাৰ জুবিন গাৰ্গ কালজয়ী যিবিলাক গান ন পুৰণি, তেখেতে খুব ধুনীয়াকৈ গাব জানে। সেইকাৰণে আজি তেওঁ আমাৰ অসমৰ দৰ্শকৰ যিটো ছাপোৰ্ট বুটলিবলৈ সমৰ্থ হৈছে। আৰু সেইকাৰণে আজি আগন্তুক বিহুত তেখেতৰ ছিৰিজ অফ প্ৰগ্ৰাম অলৰেডি তেখেতে ছ'চিয়েল মিডিয়াত পাব্লিছ কৰিছে। সেইকাৰণে মেডাম মৰ্মিতা মিত্ৰ একচেপ্টেড বাই দ্য পাব্লিক। ছেকেণ্ডলি, মই যিটো লক্ষ্য কৰিছোঁ বা অন্যও লক্ষ্য কৰিছে, আমাৰ যিখিনি আমাৰ অসমৰ গায়ক গায়িকা মঞ্চত জুবিন গাৰ্গৰ যিটো গান গায়, যেনে মাজুলী এজনী ছোৱালী আজপাৰ, এনেকুৱা ধৰণৰ যিটো গান, খুব ফাষ্ট ৰিদমৰ গান, কিন্তু মৰ্মিতা মিত্ৰই যি ধৰণৰ গায়, ৱেল একচেপ্টেড, খুব ভালকৈ গায়। সেইটো কাৰণে অকল নট অনলি ডেট চং, অন্য গানবিলাকত ধুনীয়াকৈ মায়াবিনীয়ে হওক বা অন্য যিবিলাক গান খুব ভালকৈ গাব পাৰে। ছেকেণ্ডলি, আৰু এজন গায়কৰ কথা, উঠি অহা এজন গায়ক, আপোনালোকে যদি লক্ষ্য কৰিছে, আমাৰ এণ্টায়াৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট, কামৰূপ ডিষ্ট্ৰিক্ট, চাৰ্টেন পাৰ্ট অফ নগাঁও অলছ' বৰ্তমান মঞ্চত গান গাই দপদপাই আছে। তেওঁৰ ল'ৰাটোৰ নাম হ'ল মন মনোহৰ বড়ো। মন মনোহৰ বড়ো, আপোনালোকে যদি মন মনোহৰ বড়ো টাইপ কৰে, তেওঁৰ ইউটিউব চেনেল আছে, ফেচবুক আছে, তাত তেখেতৰ গানৰ প্ৰগ্ৰামবিলাক পাব। এই ল'ৰাজন আমাৰ মিৰ্জাৰ ল'ৰা। এই ল'ৰাজনেও জুবিন গাৰ্গৰ যিটো গান গাই মঞ্চস্থ কৰি আছে, একজেক্টলি হি ফ'ল'জ দ্য ষ্টাইল অফ জুবিন গাৰ্গ। সেইটো ফ'ল' কৰে, প্লাছ গান গোৱাৰ যিটো শৈলী, গান গোৱাৰ যিটো উচ্চাৰণ, গানৰ যিটো স্কেল, একজেক্টলি হি ফ'ল'জ দ'জ অফ জুবিন গাৰ্গ। জুবিন গাৰ্গে যিটো স্কেলত গান গায়, যি ধৰণৰ ষ্টাইল, যি ধৰণৰ তেওঁ প'জ দিয়ে পাব্লিকৰ সন্মুখত, তেনেকুৱা ধৰণৰ এই মন মনোহৰ বোলা যিজন আপকামিং গায়ক, তেওঁ গাব জানে। আৰু বহুতে কৈছে হি অলছ' ছিংছ ভেৰি কাৰেক্টলি। জুবিনৰ গানবিলাক খুব ধুনীয়াকৈ পাকিজা এই গানটো অলপতে তেওঁ গাইছে, খুব ভালেই গাইছে যেন লাগিছে। আৰু বাকী যিখিনি মায়াবিনী হওক বা যিখিনি বেংগলী চং জুবিনে গায়, সেইটো তেওঁ গাইছে। আৰু বাকী অন্যান্য যিবিলাক গান, সেইবিলাকো মন মনোহৰে গাইছে। আৰু ৰাইজে মৰম দিছে আৰু সেই ৰাইজৰ মৰম বুটলিবলৈ মন মনোহৰ বড়ো বুটলিবলৈ সক্ষম হৈছে। গতিকে
আজিৰ এই মোৰ ডিছকাশ্যনত এই দুটাই কথা ক'ব বিচাৰিছোঁ যে যদি আপুনি যিকোনো গায়কে বিখ্যাত গায়কৰ গানটো যদি ভালকৈ গাব জানে, যেনে ভূপেন হাজৰিকাৰ গান, জয়ন্ত হাজৰিকাৰ গান, সৃজন সোণোৱালৰ গান, মিষ্টাৰ জুবিন গাৰ্গ, এওঁলোকৰ যদি গানবিলাক খুব ধুনীয়াকৈ ফ'ল' কৰি পেলাই গাব পাৰে, তেতিয়া ৰাইজে তেওঁলোকক মৰম দিব আৰু দিছে যিবিলাকে গাব পাৰিছে। সেইকাৰণে আজি মোৰ মেটা মিত্ৰ ইজ showing the talent and just moving here and there, ইখন মঞ্চৰ পৰা সিখন মঞ্চলৈ মঞ্চস্থ কৰি ঘূৰি আছে। তো সেইটো এটা কথা। আৰু মন মনোহৰ বড়ো আপকামিং ছিংগাৰ, আপোনালোকে ছাপোৰ্ট কৰক, মাতক বিহু ফাংচনবিলাকত। তেখেতেও ধুনীয়াকৈ গান গাই ৰাইজৰ মৰম তুলিবলৈ সক্ষম হৈছে। তো কোনে পশ্চিমবংগৰ, কোনে বড়ো, কোনে শৰ্মা, কোনে কি, এইবিলাক বাদ দিয়ক। মিউজিক ইজ মিউজিক। অ'কে, থেংক ইউ।